নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি ভাতকেৰেলাৰ কাৰণে চাং এখন বনাই দি আছোঁ নাৰিকলৰ ৰছীৰে। নাৰিকলৰ ৰছী বাঁহত বান্ধি চাং টাইপ বনাই দিছোঁ আৰু যাতে ভাতকেৰেলাখিনি বগাই যাব পাৰে ভালকৈ, নহ'লে অতত বগাই আছিল। এই তলৰ পৰা মাটিত গুৰটো আছে, তাৰমানে ভাতকেৰেলাৰ গুৰটো আছে মাটিত, বগাই বগাই কিবাকৈ চাদৰ ওপৰ পাইছে, কিন্তু উঠাৰ ভাল জেগা পোৱা নাই। সেইকাৰণে চাংখন বনাই দিছোঁ নাৰিকলৰ ৰছীৰে। ৰছী দিয়াৰ পিছত এনেকৈ বগাই আহিছে ওপৰলৈ। নাৰিকলৰ ৰছীত বগাব সুবিধা, ভালকৈ ধৰিব পাৰে সি, তো সুন্দৰকৈ বগাই আহি গৈছে। লাগিব আৰম্ভ হৈছে আৰু ধুনীয়াকৈ লাগি আছে। ভাতকেৰেলা, জিকা, এইবিলাক লেচেৰা এনেকুৱা যদি নাৰিকলৰ ৰছীৰে চাং বনাই দিয়ে ধুনীয়াকৈ উঠি যায়, ধুনীয়াকৈ বগাই যায়। ফুলো দেখা পাইছে, ফুলি আছে। লাও কোমোৰাৰ কাৰণে অলপ ৰছীত ভাল নহ'ব ইমান, বাঁহৰ বনালে ভাল হ'ব চাং, কিন্তু ভাতকেৰেলা, জিকা, লেচেৰা এইবিলাক ভাল হয়। নাৰিকলৰ ৰছীৰে চাং বনালেও ধুনীয়াকৈ হয়।